বা তাৰ মুচান চাওঁ বা যুদ্ধ লাগবা চিচা। ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো গাইজ আজি মানে ৰাতিপুৱাৰ পৰা বহুতকেইটা খবৰ পালোঁ আৰু প্ৰথমতে মায়ে ভাল পাই কিনে দুটামান চৰাইৰ পোৱালি আনিছিল। এই ধুনীয়া ধুনীয়া চৰাইৰ পোৱালি আনিছিল ফাৰ্মৰ পৰা, তাৰে এটা নোহোৱা হ'ল। তাকে বিচাৰি এতিয়া আমি যাম ৰাস্তাত হেৰাইছে বোলে, তাতে বোলে আছে, মায়ে কৈ আছে। তাকে এতিয়া চাব যাম, যাই কিনে বিচাৰিম, ভিডিঅ' কৰিম। আৰু মোৰ চেনেলটোতো গম পাইছে লাইফষ্টাইল ব্লগৰ ওপৰত হয়, তো লাইফষ্টাইল ব্লগ অলপমান আপলোড কৰিম, তো ছাপোৰ্ট কৰিব আৰু। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। প্ৰথমতে চাই লওক আমি বিচাৰিব গৈ আছো কি। এইটোৰে লগটো যিটো আমি বিচাৰিবলৈ গৈ আছো। साला ये दुख का खत्म नहीं होता बे। এইটো আমাৰ পূৰ্ণকুমদুম কৃষ্ণ মন্দিৰ, এইটো আমাৰ পূৰ্ণকুমদুম শিৱ মন্দিৰ, আৰু এইফালে আমি বিচাৰি আছোঁ চৰাই। ৰাতি বৰষুণ দিছিল, এয়া পানী, আৰু এইফালে জংঘল আছে। এইটো আমাৰ ফাদাৰে বিচাৰি আছে চৰাই। भाई ये क्या है? समझ रहे हो? समझ रहे हो आप? समझ रहे हो? কি ইংগিত দি থৈ গুচি গেল। তাক সোধা মই কি যাদু মন্ত্ৰ মাৰো। আমাৰ ৰাস্তা চাফাই হৈ গেল দা, দুইটা হাজিৰা এটা পহলা। দুইটা হাজিৰা এটা পহল দা মা। এইফালে আমাৰ কলগছ চাওঁ, কল লাগি আছে। পাব্লিক হেল্থ অফিচ, কিন্তু এইটোৰ কাম বহুত দিনৰ পৰা চলি আছে, কমপ্লিটহে হোৱা নাই। ফাদাৰ ভাগৰি গুচি আহিল, এতিয়া আপোনালোকে দেখা পাইছে। এতিয়া অৱস্থা নাই, কেমেৰা কৰিব নোৱাৰি, তথাপিও জুম কৰি কৰি কেমেৰা কৰি আছে। চাওক আমাৰ এই ঘৰৰ এইটো জবা ফুল আমাৰ ৰাস্তাত আছে, কোনেও নিচিঙিব, মায়ে মাৰিব। আৰু এইটো কলি ইয়াৰ, আৰু এইফালে আৰু আছে ধুনীয়া ধুনীয়া, এটা আছে চাওক। আৰু বাকী আগফালে এডাল গোলাপ গছ আছে, গোলাপৰতো ফুল লাগি আছে। মোক কামুৰিব আহে, মাৰ্ডাৰ কৰি দিলো না। थोड़ा सा शॉर्ट वीडियो मतलब रील ঘুমে যায় আর। তো গাইজ ফাইনেলি চৰাইটো দেখা পাইছো, আগত আছে, দেখা পাইছো। তো গাইজ অৱস্থাটো দেখা পাইছে। আৰু এইভাগে চাওক চিনাৰী, পিছভাগে সেইখন আছে আমাৰ, এইখন আছে আমাৰ থান, বাৰগোপাল থান। হা কি সুন্দর, গুছিয়ে গেলাকা। তো বা তাৰ মুচান চাও বা যুদ্ধ লাগবা চিচা। আমাক চাওক দুখমনে বহি আছে চৰাইটো নোপোৱাৰ কাৰণে। মই এতিয়া ওলাই আহিলোঁ মুৰ্গীৰ দানা নিব, মুৰ্গীৰ দানা ধান নিব। এয়া চাওক দেখা পাইছে পিছফালে। ফাইনেলি পালোঁ দিয়ক গাইজ ধান। এতিয়াহে মাৰ মনে কিজানি শান্তি হ'ব যেতিয়া মুৰ্গীয়ে ধান খাব। মই গৈ আছোঁ এতিয়া সৰু দোকান এখনত, তো বলক। এয়া বস্তু লৈ আহিলোঁ, চিপছ, বন আৰু কিবা ঘৰৰ বস্তু আছে বাৰু। চিপছটোৱে মোৰ। আপোন কি থবৰা দেখো, থবৰা। মোক কেমবা লাগি গৈছে, ভাতেই খোৱা নাই, মই ভাতেই বনোৱা নাই। কিবা খাইছে না তই?
তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এটা ধুনীয়াকৈ কমেণ্ট মাৰিব নাপাহৰিব তো গাইজ বাই বাই মিলিম নেক্সট ভিডিঅ'ত